ডিয়াৰ ষ্টুডেণ্ট ইতিমধ্যে তোমালোকৰ কাৰণে এটা নতুন আপডেট আহি পৰিছে আৰু এইটো হৈছে তোমালোকৰ এটা গুড নিউজ এই গুড নিউজটো হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব আজি হৈছে 30 আগষ্ট আৰু আজি আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই নোটিছখন পাব্লিছ কৰিছে এই নোটিছৰ জৰিয়তে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে তোমালোকৰ কাৰণে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে ব্লাংক এনসাৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰিবলৈ ৰিপোৰ্টেড প্ৰিন্টিং প্ৰেছক ইনভাইট কৰিছে অৰ্থাৎ তোমালোকে যে 2026 বৰ্ষত তোমালোকৰ জীৱনৰ আটাইতকৈ ডাঙৰ মেট্ৰিক পৰীক্ষাটো দিবা সেই পৰীক্ষাৰ কাৰণে ব্লাংক এনসাৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰিবলৈ অৰ্থাৎ প্ৰিন্ট আউট কৰিবলৈ তেওঁলোকে প্ৰিন্টিং প্ৰেছক ইনভাইট কৰিছে ইতিমধ্যে কিন্তু তোমালোকৰ এই পৰীক্ষাৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে প্ৰস্তুতি আৰম্ভ কৰিছে এতিয়া তোমালোকৰ হাতত কিন্তু সময় নাই যেহেতু আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে তোমালোকৰ কাৰণে পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে গতিকে তোমালোকেও তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবা আৰু সম্ভৱতঃ 2-3 মাহৰ ভিতৰতে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে তোমালোকৰ ব্লাংক এনসাৰ স্ক্ৰিপ্ট প্ৰস্তুত কৰি থৈ দিব আৰু যেতিয়া তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব তাৰ আগে আগে এই এনসাৰ স্ক্ৰিপ্টবোৰ তোমালোকৰ এক্সাম চেণ্টাৰত পঠাই দিব গতিকে এতিয়া কিন্তু তোমালোকৰ ওচৰত একেবাৰে সময় নাই মাজত মাত্ৰ কেইটামান মাহ আছে গতিকে তোমালোকৰ সময় নষ্ট নকৰি এতিয়াৰ পৰাই তোমালোকৰ পঢ়া-শুনা ষ্টাৰ্ট কৰি দিবা আৰু এই ভিডিওটো তোমালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা যাতে সকলোৱে এই বিষয়ে জানিব পাৰে আৰু তোমালোকে এই আসাম পিচ নিউজ 3 চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় তোমালোকে পাই থাকা